এদিন এটি শিশুৱে হাতত এটকা লৈ এখন দোকানত গৈ ক'লে, দাদা, ভগৱান আছে নেকি? দোকানীয়ে ক'লে, পাগল ল'ৰা। শিশুটিয়ে এইবাৰ বেলেগ এখন দোকানত গ'ল। এটকাটো দি ক'লে, ভগৱান দিয়ক। সেই দোকানীজনেও এটকাটো দলিয়াই দি তাক খেদি পঠালে। শিশুটিয়ে হাৰ মনা নাছিল। সি এখনৰ পিছত এখন দোকান গৈ থাকিল আৰু সকলোৱে ইগনৰ কৰি থাকিল। শেষত শিশুটি এজন জ্যেষ্ঠ দোকানীৰ দোকানত গৈ ক'লে, আংকল, এইটো লওক এটকা, মোক ভগৱান দিয়ক। জ্যেষ্ঠ দোকানীজনে এটকাটো লৈ কেছ বাকচত থলে আৰু শিশুটিক সুধিলে, বেটা, ভগৱান দিম, তাৰ আগতে কোৱা তুমি ভগৱানে কি কৰিবা? শিশুটিয়ে ক'লে, আংকল, মোৰ মা অসুস্থ, মেডিকেলত এডমিট হৈ আছে আৰু অপাৰেশ্যনৰ কাৰণে বহুত টকা লাগে। ডাক্তৰ আংকলে কৈছে তোমাৰ মাক মাথো ভগৱানেহে বচাব পাৰিব। সেইকাৰণে মোক ভগৱান লাগে। মোৰ দেউতা নাই, মা মৰি গ'লে মই কাৰ লগত থাকিম, কি খাম? জ্যেষ্ঠ ব্যক্তিজনৰ শিশুটিৰ কথাত মায়া আহিল। তেওঁ হস্পিটালৰ ঠিকনাটো লৈ ক'লে, তুমি যোৱা মাৰ ওচৰলৈ, মই ভগৱান তাতে দি আহিম। ল'ৰাজন মাকৰ ওচৰলৈ গ'ল। তেতিয়ালৈ মাকৰ অপাৰেশ্যন চলি আছিল। কিছু সময়ৰ পিছত ডাক্তৰে মাকক অ'টিৰ পৰা উলিয়াই দি ক'লে, তোমাৰ মা ঠিক হৈ গৈছে, ডিছচাৰ্জ বনাব দিছোঁ, হ'লে মাক লৈ যাব পাৰিবা। মেডিকেল টীমে ডিছচাৰ্জখন হাতত দিয়াৰ লগে লগে মাকৰ আকৌ অজ্ঞান হোৱাৰ দৰে অৱস্থা মেডিকেলৰ বিল দেখি। এনেতে ৰিচিপশ্যনৰ পৰা এখন লিফাফা আনি দিলে, য'ত লিখা আছিল, টেনশ্যন নকৰিব, আপোনাৰ বিল পৰিশোধ কৰা হৈছে। ধন্যবাদ মোক নিদিব, যদি দিয়ে আপোনাৰ অবুজ শিশুটিক দিয়ক, যিয়ে এটকা লৈ ভগৱান কিনিব আহিছিল। মাকে তাক বুকুত সাৱটি লৈ সুখৰ চকুপানী টুকিলে। এই কাহিনীটোৰ পৰা আমি ইয়াকেই শিকিব পাৰোঁ যে যেতিয়া অসহায় যেন লাগে, কাষত কোনো নাথাকে, অকলশৰীয়া অনুভৱ হয়, তেতিয়া এটা কথা মনত ৰাখিব, আপোনাৰ লগত ভগৱান আছে। দৃঢ় বিশ্বাস ৰাখক সৃষ্টিকৰ্তাৰ ওপৰত, তেওঁ আপোনাৰ সমস্যা সমাধান কৰিব। এদিন এখন ঘৰলৈ 3জন মানুহ আহিছিল। সেই সময়তে পতি পত্নীয়ে দুয়োৱে ভাত খাই আছিল। যেতিয়া গিৰিহঁত আছেনে বুলি মাত এষাৰ কাণত পৰিল, পতি ভাত খোৱাৰ পৰা উঠি আহি দেখে গেটৰ সন্মুখত 3জন মানুহ ৰৈ আছে। তেওঁ আগবাঢ়ি গৈ সুধিব ধৰিলে, আপোনালোকক কি লাগে, কি বিচাৰিছে? তেওঁলোক তিনিওৱে একেলগে ক'বলৈ ধৰিলে, আমি বহুদিনৰ পৰা ভোকত আছোঁ, আমাক কিবা এটা খাবলৈ দিয়ক। লগতে তেওঁলোকে নিজৰ পৰিচয়কেইটাও দিলে। মোৰ নাম সফলতা, এওঁ নাম টকা আৰু তেওঁ প্ৰেম। ঘৰৰ মানুহজন বিপাঙত পৰিল। দুজনৰ কাৰণে বনোৱা ভাত এজনলৈ বাৰু হ'ব, আন দুজনলৈ কি কৰোঁ? দুধুৰ মুধুৰ চিন্তাত পৰি ভিতৰত থকা পত্নীৰ ওচৰ পালেহি। পত্নীয়ে সুধিলে, কি হ'ল? আপোনাৰ ইমান চিন্তা কাৰণ কি? তেতিয়া পতিয়ে ক'লে, কি ক'ম, বাহিৰত মানুহ 3জন ৰৈ আছে। তিনিওৱে বহুদিনৰ পৰা একো খোৱা নাই, কিবা খাবলৈ দিব লাগে। এটা কাম কৰোঁ, টকা বোলাজনকে মাতি আনো, কিয়নো টকা আহিলে আমাৰ সকলো আহিব। পত্নীগৰাকী কিন্তু বুদ্ধিমতী আৰু জ্ঞানী আছিল। তেতিয়া পত্নীয়ে বাধা দি ক'লে, টকাৰে সকলো নহয়, সেইবাবে প্ৰেমক মাতি আনক, বাকী পিছত দেখা যাব। ঠিক পত্নী কথামতে পতিদেৱে গৈ ক'লে, আপোনালোকৰ ভিতৰৰ প্ৰেম বোলাজন আহক।
প্ৰেম ভিতৰলৈ অহাৰ লগে লগে টকা আৰু সফলতা দুয়োজন লগতে সোমাই আহিল। গোটেই কেইজন সোমাই অহাৰ কাৰণে পতি পত্নী দুয়োজনেই আচৰিত হ'ল। পতিয়ে প্ৰেমক সুধিলে, আপোনালোকৰ সকলো আহিল যে? তেতিয়া প্ৰেমে বিনম্ৰতাৰে ক'লে, আপুনি মোক মাতি অনাৰ কাৰণে সকলো আহিছে। যদি টকা বা সফলতা কাৰোবা এজনক মতাহেঁতেন সকলো নাহিলহেঁতেন। শুনক, য'ত প্ৰেম থাকে তাত টকা আৰু সফলতাও থাকে। গতিকে জীৱনত আপোনালোকে প্ৰেম, মৰম, ভালপোৱাৰে জীয়াই থাকক। সুখ আনন্দৰে ভৰি পৰিব। য'ত প্ৰেম থাকিব টকা আৰু সফলতা নিজে নিজেই আহিব। প্ৰেম হ'ল জীৱনত জীয়াই থকাৰ প্ৰেৰণা। গতিকে আমি সকলোৱে প্ৰেমেৰে জীয়াই থাকিবলৈ যত্ন কৰিব লাগে। কোনোবা এজনে এটা খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে বলপূৰ্বকভাৱে সম্পৰ্ক বজাই ৰাখিব পৰা নাযায় আৰু কাকো আমাৰ নিজৰ কৰিব পৰা নাযায়। হৃদয়ত থকাজনহে আমাৰ নিজৰ, কাৰণ পৰবোৰকতো সপোনতো জীয়াই ৰাখিব পৰা নাযায়। এটা সৰু কাহিনীয়ে আমাক কেতিয়াবা বহুত ডাঙৰ পৰিৱৰ্তন কৰি দিয়ে। আহক এটা সুন্দৰ কাহিনীৰ জৰিয়তে আমি এটা সুন্দৰ কথা শিকিবলৈ চেষ্টা কৰোঁ। চহৰৰ সৰু সৰু ৰাস্তাবোৰৰ মাজত এখন পুৰণি তলাৰ দোকান আছিল। মানুহে তাৰ পৰাই তলা আৰু চাবিবোৰ কিনে আৰু কেতিয়াবা হেৰুৱালে ডুপ্লিকেট চাবিও বনাবলৈ আহে। সেই দোকানতে গধুৰ হাতুৰি এটাও আছিল, যিটো কেতিয়াবা তলা ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছিল। হাতুৰিটোৱে প্ৰায়ে ভাবে যে ইমান শক্তিশালী তলাবোৰো ছেকেণ্ডত খুলিব পৰা এই সৰু চাবিবোৰৰ কি এনে শক্তি আছে। আনহাতে ইয়াৰ বাবে মই যে কিমান আঘাত কৰিব লগা হয়। এদিন হাতুৰিটোৱে সেই দোকানখন বন্ধ হোৱাৰ পিছত চাবিক সুধিলে, কোৱাচোন তোমাৰ মাজত কি এনে শক্তি আছে যে তুমি এনেকুৱা জেদি তলাবোৰো খুব সহজে খুলিব পৰা? চাবিটোৱে হাঁহি মাৰি ক'লে, আচলতে আপুনি তলাবোৰ খুলিবলৈ বল প্ৰয়োগ কৰে আৰু তাৰ ওপৰত আঘাত কৰে। এই কাম কৰিলে তলাটো ভাঙি নাযায় যদিও তলাটোৱে বহুত কষ্ট পায়। ইয়াৰ পৰিৱৰ্তে মই কিন্তু তলাটোক একেবাৰেই আঘাত নিদিওঁ, বৰঞ্চ মই তেওঁৰ মনত প্ৰৱেশ কৰোঁ। এই কাম কৰি মই তেওঁৰ হৃদয়খন স্পৰ্শ কৰোঁ আৰু তেওঁৰ হৃদয়ত মোৰ স্থান বনাই লওঁ। ইয়াৰ পিছত মই তেওঁক খুলিবলৈ অনুৰোধ কৰাৰ লগে লগে তেওঁ খোল খায়। বন্ধুসকল, এটা সৰু আৰু সুন্দৰ কাহিনী। ইয়াৰ পৰা আমি ইয়াকেই শিকিবলৈ পাওঁ যে বন্ধুসকল, মানুহৰ জীৱনতো এনেকুৱা কিবা এটা ঘটে। যদি আমি সঁচাকৈয়ে কাৰোবাক জয় কৰিব বিচাৰোঁ, তেওঁক আমাৰ কৰি ল'ব বিচাৰোঁ, তেন্তে আমি সেই ব্যক্তিজনৰ হৃদয়ত সোমাব লাগিব। কাৰোবাক জোৰকৈ কিবা এটা কৰিবলৈ বাধ্য কৰা সম্ভৱ যদিও কিন্তু এনে কৰিলে সেই ব্যক্তিজন ভাঙি পৰে, অৰ্থাৎ আমি সেই ব্যক্তিজনৰ উপযোগিতা ধ্বংস কৰি পেলাওঁ। আনহাতে কাৰোবাৰ হৃদয় মৰমেৰে জয় কৰি আমি সদায় তেওঁক আমাৰ বন্ধু কৰি ল'ব পাৰোঁ, প্ৰেমিক কৰি ল'ব পাৰোঁ, প্ৰেমিকা কৰি ল'ব পাৰোঁ বা পত্নীও কৰি ল'ব পাৰোঁ বা আন বেলেগ সুন্দৰ সম্পৰ্ক এটাও গঢ় দিব পাৰোঁ। আৰু এনে কৰিলে তেওঁ উপযোগিতাৰ বহুগুণ বৃদ্ধি হয়। এই কথাটো আপোনালোকে সদায় মনত ৰাখিব। কোনেও যাতে বলপূৰ্বকভাৱে সম্পৰ্ক নগঢ়ে, কিয়নো এনে সম্পৰ্ক কেতিয়াও চিৰস্থায়ী আৰু সুখৰ নহয়। সম্পৰ্ক গঢ়ক প্ৰেমেৰে, মৰমেৰে।